हेलो स्टूडेंट कि खबर सकलोरे आशा करूँ सकलो भाले आसा तो पुनर আহিলো এটা নতুন ভিডিঅ তোমালোকৰ মাজলৈ আজি মই অনুশীলনী 5B আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅত মই 5A টো আলোচনা কৰি থোৱা আছিল যদি কোনোবাই চোৱা নাই তেনেহলে চাই লবা তো ইয়াতে 3 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম 3 নম্বৰৰ প্ৰশ্নটো আছে এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ আঁকা তো চিত্ৰটো এনেদৰে আঁকিবা সমকোণী ত্ৰিভুজ মানে আমি সকলোৱে জানো 90 ডিগ্ৰী হয় আৰু সমদ্বিবাহু মানে ত্ৰিভুজটোৰ দুটা বাহু সমান যিকোনো দুটা বাহু সমান দেখুৱালেই হ'ল তো ত্ৰিভুজটো এনেদৰে আঁকিবা প্ৰথমে এডাল ভূমি আঁকিবা ভূমিডাল ধৰি লৈছো 6 সেমি বা 5 সেমি যিকোনো জোখৰ আঁকিব পাৰা যিকোনো মই 6 সেমি ধৰি লৈছো বাৰু এখিনিতে 90 ডিগ্ৰী কোণ এটা আঁকিবা সকলোৱে জানাই 90 ডিগ্ৰী কোণ অঙ্কন কৰিবলৈ কোণমান যন্ত্ৰৰ সহায়ত এখিনিতে 90 ডিগ্ৰী এটা কোণ অঙ্কন কৰিবা আৰু এই 90 ডিগ্ৰী কোণটো অঙ্কন কৰোতে এই বাহুডালৰ লগত সমান বাহু এটা লাগিব আঁকি পেলাই ৰাখি পেলাই 6 সেমি জোখত ৰাখি পেলাই বাকিখিনি মুছি দিব পাৰিবা আৰু যদি 6 সেমি হয় তেনেহলে 6 সেমি থাকিলেই হ'ল তো এই বাহুডালে আমি সমান পালো আৰু বাকি এইকণ মিলাই দিবা এডালৰ নাম হৈছে অতিভুজ সমকোণী ত্ৰিভুজত এটো হৈছে সমকোণ 90 ডিগ্ৰী আৰু এই বাহুডালক কোৱা হয় ভূমি আৰু এই বাহুডালক কোৱা হয় লম্ব যদি তোমালোকে ত্ৰিভুজটো উল্টাকে চোৱা তেনেহলে এডাল ভূমি হ'ব আৰু এডাল লম্ব হ'ব কিন্তু এডাল সদায় অতিভুজ বুলি ক'ব কাৰণ 90 ডিগ্ৰী সন্মুখৰ বাহুটো সদায় অতিভুজ বুলি কয় বুজি পালা তো আমি কি গম পালো এনেদৰে ত্ৰিভুজটো আঁকিব পাৰি সমকোণী সমদ্বিবাহু ত্ৰিভুজ ABC ধৰি লৈছো সমকোণী সমদ্বিবাহু ত্ৰিভুজ আৰু ইয়াৰে কোণ B টো হৈছে সমকোণ এতিয়া কৈছে ইয়াৰ সূক্ষ্ম কোণ দুটাৰ প্ৰত্যেকৰে মান নিৰ্ণয় কৰা সূক্ষ্ম কোণ দুটা হ'ব এই দুটা অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু এটো 90 ডিগ্ৰী আছে গতিকে বাকি কিটা কোণ কিমান হ'ব 90 ডিগ্ৰীতকৈ সৰু হ'ব এতিয়া চোৱা যেহেতু ত্ৰিভুজৰ বাহু কেইটা সমান হলে ইয়াৰ বিপৰীত কোণ কেইটাও সমান হয় এই বাহুডাল যদি সমান এই বাহুডালৰ বিপৰীত কোণটো হৈছে এটো কোণ আৰু এই বাহুডালৰ বিপৰীত কোণ হৈছে এটো কোণ ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী তো এখিনতে লিখি লৈছো কোণ A + কোণ B কোণ C সমান 180 ডিগ্ৰী এখিনতে লিখি লবা যে যেহেতু ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি সমান 180 ডিগ্ৰী কোণ A মানটো আমি 90 গম পালোৱে কোণ C জায়গাত আমি কোণ B লিখিব পাৰিম কাৰণ এখিনতে লিখি দিম যে কোণ B সমান কোণ C কাৰণ AB বাহু সমান BC বাহু যেহেতু ত্ৰিভুজৰ বাহুবোৰ সমান হলে হেতৰ বিপৰীত কোণবিলাকো সমান হয় যেহেতু AB আৰু BC সমান গতিকে কোণ B আৰু কোণ C ও সমান হ'ব বুজি পালা তো 90 ডিগ্ৰী প্লাস B দুটা আছে গতিকে 2B হ'ব ইকুৱেল টু 180 2B প্লাস 90 এটো 90 আৰু প্লাস আছে এফালে গলে হ'ব মাইনাস 180 ডিগ্ৰী প্লাস 90 টো এফালে গলে হ'ব মাইনাস 90 তো এংগল B 180 পৰা 90 বিয়োগ কৰিলে 90 হ'ব আৰু কোণ B ৰ মান হ'ব দুইটো এফালে পূৰণ হৈ আছে এফালে গলে হ'ব হৰণ 2 এ 90 হৰণ কৰিলে আমি কিমান পাম 45 ডিগ্ৰী কোণ B আৰু কোণ C যেহেতুকে সমান গতিকে কোণ B সমান কোণ C কিমান হ'ব 45 ডিগ্ৰী তো ইয়াৰ সূক্ষ্ম কোণ দুটাৰ মান কিমান হৈ যাব 45 ডিগ্ৰী হ'ব তো এটাকে লিখি দিব পাৰা যে সূক্ষ্ম কোণ দুটাৰ মাপ সমান 45 ডিগ্ৰী বুজি পালা নেক্সট চোৱা 4 নম্বৰটো চোৱা A ত্ৰিভুজ PQR ৰ কোণ P = 45 কোণ Q = 110 তো কোণ Q টো স্থূল কোণ যেহেতুকে গতিকে আমি এনেকৈ আঁকিব লাগিব এনে ৰাফকে আঁকি লৈছো চিত্ৰটো নাৰাকিলেও অংকটো কৰিব পাৰি PQR কোণ Q টো হৈছে 110 ডিগ্ৰী কোণ P হৈছে 45 ডিগ্ৰী আৰু কোণ R ৰ মানটো আমি নাজানো যে যেহেতু ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি সমান 180 ডিগ্ৰী তো এংগল P প্লাস এংগল Q প্লাস এংগল R কোণ P কোণ Q আৰু কোণ R ৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী ইয়াৰে কোণ P ৰ মান আমাক দি থোৱা আছে 110 কোণ Q ৰ মান দি থোৱা আছে 45 কোণ P মান দি থোৱা আছে 45 কোণ Q মান দি থোৱা আছে 110 আৰু কোণ R ৰ মানটো আমি নাজানো এটা যোগ কৰি দিয়া 5 4 1 5 155 ডিগ্ৰী যোগ R সমান 180 ডিগ্ৰী কোণ R ৰ মানটো যেহেতুকে লাগে আমাক গতিকে কোণ R টো এফালে ৰাখি থম এফালে অলৰেডি 180 আছে
এইটো প্লাছ 155 আছে 155ৰ আগত যেহেতুকে একো চিন নাই তাৰমানে প্লাছ আছে প্লাছটো সমান চিনৰ আনফালে আহিলে মাইনাছ হ'ব মাইনাছ 155 এইটো বিয়োগ কৰিলে হ'ব 10ৰ পৰা 5 গ'লে 5 ইয়াত থাকিলে 7 7ৰ 5 গ'লে 2 25 ডিগ্ৰী বুজি পালা তো এইটো কিমান ডিগ্ৰী হ'ব 25 ডিগ্ৰী হ'ব এইটোৱে নেক্সট বিটো আছে বিট আমাক কেইটামান কোণৰ মান দি দিছে 35 ডিগ্ৰী 45 ডিগ্ৰী 55 ডিগ্ৰী 90 ডিগ্ৰী আৰু 80 ডিগ্ৰী এতিয়া আমাক সুধিছে তলত কেইটামান কোণ দিয়া আছে ইয়াৰ কোণ কেইটা এক নম্বৰটো সুধিছে এটা ত্ৰিভুজৰ শীৰ্ষ কোণ হ'ব পাৰে শীৰ্ষ কোণ মানে হৈছে যেনে ধৰি লৈছোঁ এটা ত্ৰিভুজ এইটো ত্ৰিভুজ এ বি চি তো এই এ বি চি ত্ৰিভুজটোৰ শীৰ্ষ কোণ কেইটা কোণ এ কোণ বি আৰু কোণ চি বুজি পাইছা এই তিনিওটা হৈছে ইয়াৰ শীৰ্ষ কোণ যদি আমি বি কোণটো ওপৰলৈ দি পেলাই আঁকো তেনেহ'লে ইউ শীৰ্ষ কোণ হ'ব কোণ চিটো শীৰ্ষ কোণ হ'ব কোণ এটো শীৰ্ষ কোণ হ'ব বা কোণ চিটো যদি আমি ওপৰলৈ দি পেলাই আঁকো তেতিয়াও শীৰ্ষ কোণ হ'ব বুজি পাইছা অৰ্থাৎ গোটেইকেইটা কোণেই শীৰ্ষ কোণ হয় তো আমাক সুধিছে যে গোটেইকেইটা কোণৰ ভিতৰত কোনকেইটা শীৰ্ষ কোণ হ'ব পাৰে এতিয়া চোৱা এটা কোণ যদি 35 হয় তেনেহ'লে কি এইটো এটা ত্ৰিভুজ নহ'ব নেকি অফক'ৰ্ছ হ'ব পাৰিব কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তো এটা যদি 35 হয় বাকী থাকিব 145 কাৰণ 180 হ'ব লাগিব গোটেইকেইটা যোগ কৰি পেলাই তো 145টো ইয়াতে ভগাই ল'লেই হ'ল ইয়াত যিমান পৰিব তেনেকৈ মিলাই পেলাই এই দুটা কোণৰ যোগফল 145 হ'লেই হ'ল বুজি পাইছা ঠিক তেনেকৈ 45টো হ'ব পাৰে এটা কোণৰ শীৰ্ষ কোণ কাৰণ গোটেইকেইটা কোণৰ যোগফল 180 তো যিকোনো এটাতো 45 হ'ব পাৰিবই 55ও হ'ব পাৰিব 90ও হ'ব পাৰিব 80ও হ'ব পাৰিব 90ও ঠিক তেনেকৈ হ'ব পাৰিব কাৰণ এটাহে 90 বুলি কৈছে হয়নে তিনিওটা কোণ 90 হ'ব নোৱাৰিব কিন্তু এটা 90 হ'ব পাৰিব বাকী থাকিলে 90 তো এই দুটা কোণ যোগ কৰি পেলাই 90 হ'লেই হ'ল এটা যদি 10 হয় এটা 80 হ'ব ঠিক তেনেকৈ 80 ডিগ্ৰী আছে 80 ডিগ্ৰী বুলি ক'লে কোনকেইটা এটা কোণ যদি 80 হয় বাকী থাকিব 100 তো এটা যদি 50 হয় আনটোও 50 হ'ব পাৰিব বুজি পাইছা তো এনেকেই গোটেইকেইটা কোণেই শীৰ্ষ কোণ হ'ব পাৰে নেক্সট 2 নম্বৰটো কৈছে যে এটা ত্ৰিভুজৰ এটা সমকোণী ত্ৰিভুজৰ শীৰ্ষ কোণ হ'ব পাৰে 35টো হ'ব পাৰে কাৰণ চোৱা সমকোণী ত্ৰিভুজ বুলি ক'লে এটাহে 90 হয় বাকীকেইটাতো সূক্ষ্ম কোণেই হয় তো ইয়াতে যেটো 90 বুলি আছে এটোও হ'ব পাৰিব ঠিক তেনেকৈ বাকীকেইটাও হ'ব পাৰিব কাৰণ সমকোণী ত্ৰিভুজৰ এটা কোণহে 90 হয় বাকীকেইটা সূক্ষ্ম কোণ যিহেতুকে তো যিকোনো কোণৰ মান হ'ব পাৰে 5 নম্বৰটো আছে এ বি চি এটা ত্ৰিভুজ এইখিনিতে এটা ত্ৰিভুজ আঁকি লৈছোঁ ৰাফকৈ এ বি চি এটা ত্ৰিভুজ ও এটা বিন্দু ইয়াৰ ভিতৰত ও এটা বিন্দু গতিকে এইখিনিতে ও এটা বিন্দু আঁকি ল'লোঁ এ ও বি ও চি ও সংযোগ কৰি এ ও বি ও আৰু চি ও এনেদৰে সংযোগ কৰি দেখুওৱা যে কি দেখুৱাব দিছে চোৱা এ ও প্লাছ বি ও প্লাছ চি ও গ্ৰেটাৰ দেন হাফ অফ এ বি প্লাছ বি চি প্লাছ চি এ তো আমি এইটো প্ৰমাণ কৰি দেখুৱাব লাগে তো এইখিনিতে আমি লিখিম যে ত্ৰিভুজ এ বি চিৰ যিটো আমাক দি থোৱা আছে সেইটো লিখি ল'ম ত্ৰিভুজ এ বি চিৰ ভিতৰত ও এটা বিন্দু এইখিনি দিয়া আছে বুলি লিখি ল'বা এনেকৈ দিয়া আছে এইখিনি এ ও কমা বি ও কমা চি ও সংযোগ কৰি দেখুৱাব লাগে যে যিটো আমাক প্ৰশ্ন লিখি থোৱা আছে সেইটোৱে আমি লিখিম এইটো লিখি দিম এ ও প্লাছ বি ও প্লাছ চি ও গ্ৰেটাৰ দেন হাফ অফ এ বি প্লাছ বি চি প্লাছ চি এ এতিয়া আমি প্ৰমাণটো কৰিম প্ৰমাণটো কৰিবৰ কাৰণে আমি এটা বস্তু জানিব লাগিব যে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুটোতকৈ ডাঙৰ হয় সেইটো মনত ৰাখিবা যে ত্ৰিভুজৰ দুটা বাহুৰ যোগফল তৃতীয় বাহুটোতকৈ সদায় ডাঙৰ হয় সেই হিচাপত ক'বলৈ গ'লে ত্ৰিভুজ এ ও বিৰ এইখিনিতে লিখি ল'ব পাৰা যে যিহেতু ত্ৰিভুজৰ দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হয় গতিকে ত্ৰিভুজ এ ও বিত এতেকে ত্ৰিভুজ এ ও বিত এই ত্ৰিভুজটোত চোৱা বাওঁ সাইডে আমাৰ এ ও বি ও চি ও আছে হয়নে গতিকে বাওঁ সাইডে আমি এ ও বি ও চি ও লিখিম আৰু সোঁ সাইডে এ বি বি চি চি এখিনি লিখিম তো এই এ ও বি ত্ৰিভুজটোত চোৱা এনেদৰে আছে এই ত্ৰিভুজটোত
এই দুটা বাহু যদি আমি যোগ কৰোঁ তেনেহ'লে এই তৃতীয় বাহুটোতকৈ আমি ডাঙৰ পাম বুজি পাইছা ত্ৰিভুজ AOB এই দুটা বাহু যদি আমি যোগ কৰোঁ AO প্লাছ BO কি বুলি কৈছে দুটা বাহুৰ যোগফল তৃতীয় বাহুটোতকৈ সদায় ডাঙৰ হয় গতিকে গ্ৰেটাৰ দেন কি হ'ব AB হ'ব এইটো 1 নম্বৰ দি থোৱা একেদৰে এবাৰ আমি এইটো ত্ৰিভুজ ল'ম ত্ৰিভুজ BOCত BO প্লাছ CO এই বাহুটো আৰু এই বাহুটোৰ যোগফলটো BCতকৈ ডাঙৰ হ'ব এইটো 2 নম্বৰ দি থলো তো আকৌ এবাৰ কৈ দিছোঁ এনেদৰে যেটো ত্ৰিভুজ আছে তলফালে এই দুটা বাহু তৃতীয় বাহুটোতকৈ ডাঙৰ মানে এই দুটা বাহুৰ যোগফলটো তৃতীয় বাহুতকৈ ডাঙৰ নেক্সট এনেকৈ যেটো ত্ৰিভুজ আছে চিত্ৰটোত এইটো ত্ৰিভুজ ল'ম ত্ৰিভুজ AOCত AO প্লাছ CO গ্ৰেটাৰ দেন AC ত্ৰিভুজ AOCত AO প্লাছ CO গ্ৰেটাৰ দেন AC এতিয়া আমি 1 2 3 এই তিনিওটা যোগ কৰিম কিয় যোগ কৰিম কাৰণ আমাক প্ৰমাণত কি কৈছে চোৱা তিনিওটা যোগ কৰি দিছে হয়নে তো আমি এইটো পাবৰ কাৰণে এই তিনিওটা যোগ কৰিম বাওঁফালে কিটা বাওঁফালে যোগ কৰিম আৰু সোঁফালৰ কিটা সোঁফালে যোগ কৰিম এইটো CA বুলি লিখিবা যেটোকে প্ৰশ্নত আমাৰ CA বুলি আছে গতিকে এতিয়া আমি এই তিনিওটা যোগ কৰিম 1 যোগ 2 যোগ 3 ৰ পৰা যিকিটা আমি পাইছিলো বাওঁফালৰ কিটা বাওঁফালে যোগ কৰিম AO যোগ BO যোগ BO যোগ CO যোগ আকৌ AO যোগ CO গ্ৰেটাৰ দেন AB প্লাছ BC প্লাছ CA AB প্লাছ BC প্লাছ CA এতিয়া এই গোটেইকেইটা যোগ কৰি দিয়া AO আৰু AO দুটা আছে গতিকে 2AO BO দুটা আছে গতিকে 2BO CO দুটা আছে গতিকে 2CO গ্ৰেটাৰ দেন AB প্লাছ BC প্লাছ CA দুইটো কমন লৈ আহা কমন লৈ আহিলে AO প্লাছ BO প্লাছ CO থাকিব গ্ৰেটাৰ দেন AB প্লাছ BC প্লাছ CA দুইটো এফালে পূৰণ হৈ আছে এফালে গুচি গ'লে হ'ব হৰণ AO প্লাছ BO প্লাছ CO গ্ৰেটাৰ দেন AB প্লাছ BC প্লাছ CA ডিভাইডেড বাই 2 ইয়াতে চোৱা এইখিনিতে মই তোমালোকক বুজাই দিছোঁ x/2 টোক এটা সংখ্যা যদি এনেদৰে ভগ্নাংশ হৈ আছে তেনেহ'লে আমি তাক কি বুলি লিখিব পাৰোঁ হাফ অফ x এনেদৰে লিখিব পাৰোঁ 3/2 টোক আমি কি বুলি লিখিব পাৰোঁ হাফ ইনটু 3 বুলি লিখিব পাৰোঁ বুজি পাইছা তো আমি এইটো ঠিক তেনেকৈ লিখি দিম যেটোকে আমাক প্ৰশ্নত 2 টো এফালে আছে মানে দুভাগৰ 1 বুলি আছে গতিকে হেতুৱে লিখি দিম AO প্লাছ BO প্লাছ CO গ্ৰেটাৰ দেন হাফ অফ AB প্লাছ BC প্লাছ CA বুজি পালা তো আশা কৰোঁ তোমালোকে বুজি পাইছা চাগে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ পুনৰ আহিম ইয়াৰ পিছৰ অংকখিনি লৈ পেলাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ